প্ৰথমে মোৰ চেনেললৈ স্বাগতম জনালোঁ আৰু আজি আপোনালোকলৈ ভাপত দিয়া মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। আৰু তাৰ কাৰণে লৈছোঁ এয়া সৰিয়হ 4 চামুচমান মই তিয়াই থৈছিলোঁ, বগা সৰিয়হ লৈছোঁ, লগতে লৈছোঁ নহৰু, কেঁচা জলকীয়া আৰু আদা। সৰিয়হখিনি 2 ঘণ্টামান তিয়াই ৰাখিছিলোঁ, একদম ধুনীয়াকৈ কোমল হৈ আছে। গতিকে এতিয়া মই এই গোটেইখিনি একেলগে মিক্সিত গ্ৰাইণ্ড কৰি লওঁ। আপোনালোকে মাছ কিমান লয় সেই অনুসৰি সৰিয়হ ল'ব আৰু সৰিয়হ অনুসৰি জলকীয়া, আদা, নহৰু এইখিনি লৈ ল'ব। আৰু এয়া মই মিক্সিত দিলোঁ, দি ধুনীয়াকৈ পেষ্ট বনাই লওঁ। এয়া আৰু চাওকচোন খুব ধুনীয়াকৈ পেষ্ট হৈ গৈছে। এনেকৈ যদি 2 ঘণ্টামান সৰিয়হখিনি তিয়াই থোৱা হয় তেতিয়াহ'লে বহুত ধুনীয়াকৈ পেষ্ট হৈ যায়। আৰু এতিয়া এয়া বৌল এটাত উলিয়াই ল'লোঁ, তাতে সোৱাদ অনুসৰি দিছোঁ নিমখ আৰু লগতে হালধি পাউডাৰ আৰু দিছোঁ 2 চামুচ কেঁচা মিঠাতেল। এতিয়া গোটেইখিনি মই চামুচৰ সহায়ত ধুনীয়াকৈ মিক্স কৰি ল'ম, যাতে নিমখখিনি ধুনীয়াকৈ গলি যায় আৰু সৰিয়হৰ লগত লাগি যায়। আৰু এয়া মোৰ মিক্স কৰা হৈ গৈছে। আৰু এতিয়া মই ইয়াত কি দিম জানেনে? এই নেমুটো দেখিছে নহয়, এই নেমুৰ বাকলিটো, তাৰমানে লেমন জেষ্ট, যিটো গ্ৰীণ সেউজীয়া পাৰ্ট সেইখিনিহে দিব লাগিব, বগাটো দিব নালাগে, কাৰণ বগাটো দিলে তিতা তিতা লাগিব। গতিকে নেমুটো ঘূৰাই ঘূৰাই মই ওপৰৰ সেই সেউজীয়া বাকলিটো দি দিছোঁ। এইটো এটা খুব ধুনীয়া এৰমা, মানে খুব ধুনীয়া এটা গোন্ধ আহে আৰু, গম পাইছে নহয়? আৰু এয়া দেখিছে দিলোঁ। আৰু এতিয়া মই এইখিনিও ভালকৈ চামুচৰ সহায়ত মিক্স কৰি লওঁ। এয়া মোৰ মিক্স কৰা হৈ গৈছে। আৰু সৰিয়হটো বেলেগ সৰিয়হ ল'ব পাৰি, মই বগা সৰিয়হই লৈছোঁ। আৰু এয়া আছে ভকুৱা মাছ, আপোনালোকে ৰৌ মাছ, যি মাছ লয় নিজৰ ইচ্ছা অনুসৰি মাছ ল'ব পাৰে, কিন্তু ডাঙৰ মাছ হ'লে খাই বেছি ভাল লাগে। গতিকে এয়া মই চামুচৰ সহায়তে সৰিয়হখিনি ধুনীয়াকৈ মাছত লগাই দিছোঁ, কাৰণ সৰিয়হটোৰ ওপৰতেই মাছটো সিজিব যিহেতু এই পেষ্টতে, গতিকে ভালকৈ লগাই দিছোঁ। আৰু এইফালে লৈছোঁ এক কলপাতকেইখন আনি থোৱা 2 দিনমান হ'ল, সেইকাৰণে পকি গ'ল, দেখিছেনে? যিহেতু ঘৰত নাই ন, আমি ফ্লেটত থাকোঁ, গতিকে বোলে কাটি আনি কলপাত ল'ম সেইটোতো নহয়, আগতীয়াকৈ আনি থৈছিলোঁ বনাম বুলি, কিন্তু কিবা অসুবিধা হৈ পিছুৱাই থাকিলোঁ, থাকোঁতে কলপাতেই পকি গ'ল। যি নহওক বাৰু, মই এখন কলপাতত 2 পিচকৈ মাছ লৈছোঁ এয়া, আৰু এতিয়া ধুনীয়াকৈ এনেকৈ বান্ধি দিম। কলপাতকেইখন পকি যোৱাৰ কাৰণে মই অকণমান সেকি নল'লোঁ, যাৰ ফলত কি হ'ল চাওকচোন, ধুই ল'লোঁ কিন্তু সেকি নল'লোঁ, সেইকাৰণে এতিয়া কি হৈছে, এয়া পূৰা থনথনীয়াকৈ ফাটি গ'ল। গতিকে মই আৰু এখন কলপাত দি দিওঁ, নহ'লে পানীটো ওলাই যাব নহয়। আৰু এনেকৈ কলপাত আৰু এখন দি ভালকৈ মেৰিয়াই আৰু কলৰ চচ দিয়ে ধুনীয়াকৈ এনেকৈ গাঁঠি মাৰি লৈছোঁ। মই আকৌ এনেকৈ কলৰ চচডালে গাঁঠি মাৰিলে কিবা এটা বেছি ভাল লাগে। আৰু ইয়াত দেখিছে মোৰ গাঁঠি মৰা হৈ গ'ল। আৰু ইফালে মই গেছত কেৰাহী এটাত পানী দি উঠাই গেছটো জ্বলাই দিছোঁ, পানীটো গৰম হ'ব দিছোঁ। আৰু ইয়াতে এডাল প্ৰথমে ষ্টেণ্ড বহুৱাই দিম। এয়া ষ্টেণ্ডডাল দিলোঁ, আৰু তাতে এখন এই জালি এইখন দি দিলোঁ, এই কুকাৰত যে লগত যে আহে সেইখন। আৰু এতিয়া তাৰ ওপৰতে এয়া মাছৰ টোপোলাটো দি দিলোঁ। যিহেতু কেৰাহীটো সৰু, গতিকে মই 3বাৰ বনাব লাগিব, 6 পিচ মাছ 2 পিচকৈ দিলে। আৰু ঢাকনি মাৰি প্ৰথমে 15 মিনিটমান সিজিব দিলোঁ। আৰু এইফালে বাকী মাছকেইপিছতো মই এনেকৈ সৰিয়হখিনি সানি লওঁ, তেতিয়া ধুনীয়াকৈ ৰেডি হৈ থাকিব। 15 মিনিট পাছত খুলিলোঁ আৰু মই মাছৰ টোপোলাটো ওলোটাই দিলোঁ, দি আৰু 15 মিনিট সময় সিজিব দিলোঁ। আৰু ইয়াত টোটেল আধা ঘণ্টাত ধুনীয়াকৈ মাছখিনি সিজিছে, কাৰণ কলপাতৰ ৰংটো অনুমান কৰিব পাৰিছে সলনি হৈছে। গতিকে এয়া মোক গৰম হৈ আছেতো, এনেকৈ এইখিনি ওলাই ৰাখিলোঁ। আৰু এতিয়া মই কেৰাহীত আকৌ 2 পিচ বান্ধি ৰাখিছোঁ অলৰেডি, সেইখিনি দেখুৱাই থকা নাই। আৰু আকৌ এয়া উঠাই দিলোঁ, দি এইখিনিও আগৰ নিচিনাকৈ 15 মিনিট এটা ছাইডে সিজিব দিম, আকৌ উল্টাই দি 15 মিনিট এটা ছাইডে সিজিব দিম। আৰু ইতিমধ্যে মোৰ এয়া মাছ ঠাণ্ডা হৈছে টোপোলাটো, গতিকে ইয়াক খুলি আপোনালোকক দেখুৱাইছোঁ। ইমানেই ধুনীয়া এটা গোন্ধ আহিছে, আপোনালোকক কি ক'ম। ৰখি নাথাকোঁ, খাবলৈ লওঁ। আৰু ডাইৰেক্ট মই দালি চব্জি বনাইছোঁ, কিন্তু মই এই সৰিয়হ যে সানি শুকানকৈ খাই বহুত বেছি ভাল পাওঁ, সেইকাৰণে মই এনেকৈয়ে খাবলৈ লৈছোঁ। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু এনেকৈ বনাইনে আন বেলেগ ধৰণেও বনাই সেইটোও জনাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজখন ফ'ল' কৰি দিব। আৰু খাওঁ আৰু দেই, আপোনালোকৰ জিভা পানী পৰিছেনে নাই নাজানো, মোৰ হ'লে একদম ৰখিব পৰা নাই। থেংক ইউ।